বিশ্বত জিলিকি অসমৰ হোমিওপেথিক চিকিৎসক ডুবাইত গ্ৰহণ কৰিলে হোমিওপেথিকৰ বিশেষ বঁটা। হোমিওপেথিক চিকিৎসক ডক্টৰ তৈয়ব হুছেইন বৰভূঞালৈ হোমিওপেথিক গৌৰৱ বঁটা প্ৰাইড অৱ হোমিওপেথি এৱাৰ্ড প্ৰদান কৰে বিশ্ব হোমিও সন্মিলনে। চৰ্ম ৰোগৰ ওপৰত কৰা বিশেষ পৰীক্ষা নিৰীক্ষাৰ বাবে তেওঁক এই প্ৰাইড অৱ হোমিওপেথি এৱাৰ্ড বঁটা প্ৰদান কৰে। উল্লেখ্য যে 14 নং ঢেকিয়ালীৰ সুযোগ্য সন্তান বিশিষ্ট চিকিৎসক ডক্টৰ তৈয়ব হুছেইন বৰভূঞাক সংযুক্ত আৰব এমিৰেটছত থকা ডুবাইৰ বুজ অল আৰবত যোৱা 14 জুলাইত অনুষ্ঠিত হোৱা বিশ্ব হোমিও সন্মিলনে প্ৰাইড অৱ হোমিওপেথি এৱাৰ্ড বঁটাৰে সন্মানিত কৰে। হাতসাগৰ তেৰ নদী পাৰৰ পৰা এই বঁটা আজৰি অনাৰ বাবে ঢেকিয়ালীবাসী ৰাইজে তেওঁক উষ্ম আদৰণি জনায়। বিভিন্ন দল সংগঠনে তেওঁক সুনাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁ চেম্বাৰত কেক কাটি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। এই বঁটা প্ৰাপ্তিৰ বাবে তেওঁ পৰিয়াল আৰু ঢেকিয়ালীবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তো খুবেই ভাল অনুভৱ আৰু মই ভাবোঁ এই এৱাৰ্ডটো পোৱা মানে মোৰ কাৰণে এটা বহুত ডাঙৰ এটা কৃতিত্ব আৰু এইখিনি হৈছে একমাত্ৰ আপোনালোকৰ যিখিনি ছাপোৰ্ট সহযোগিতা আৰু ঢেকিয়ালী ৰাইজৰ মৰম এই গোটেইখিনিত আজি মই এটা ইণ্টাৰনেশ্যনেল ষ্টেজত মই থিয় দিব পাৰিছোঁ। এই ক্ষেত্ৰত কাৰ সহযোগিতা আপুনি বিশেষভাৱে নাম লয়? এইখিনিত সহযোগিতা এটা হ'ল ৰাইজৰ সহযোগিতা। ৰাইজে মোক বহুত মৰম কৰে, ছাপোৰ্ট কৰে। যিহেতু আপোনালোকে জানে 1965ৰ পৰা বৰভূঞা হোমিও ক্লিনিক মোৰ আব্বাজান আব্দুল হক বৰভূঞা ডক্টৰ আব্দুল হক বৰভূঞা তেওঁ কৰি যোৱাৰ পিছত মই আহিলোঁ। সেই ৰাইজে মোক ছাপোৰ্ট কৰি গৈ আছে। লগতে পূৰা আমাৰ ফেমিলি, মোৰ দাদা, মোৰ মাতৃ বা সকলোৱেই মানে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত আপোনাক আগবঢ়াৰ ক্ষেত্ৰত অন্য কাৰোবাৰ সহযোগিতা আৰু বিশেষভাৱে কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি? বিশেষভাৱে সহযোগিতা ইয়াততো ধৰক আমাৰ ফেমিলিত মোৰ ফাদাৰটো ধৰক পৃথিৱীৰ পৰা গুচি গৈছে, নাই এতিয়া। তাৰপিছত মোৰ দাদা, মাতৃ এই দুজনৰ বহুত সহযোগ আছে। তেওঁলোকে মোক মানে অনুপ্ৰেৰণা জগালে মই হোমিওপেথিক কৰিব লাগিব, মই ডক্টৰ হ'ব লাগিব, মই পূৰা এজন ভাল ডক্টৰ হৈ যাতে পূৰা অসম ভাৰতত মই নাম কৰিব পাৰোঁ। তেওঁলোকে সদায় মোক ছাপোৰ্ট কৰিছে, এতিয়াও কৰি আছে। আৰু এতিয়ালৈকে ষ্টিল মানে আজি যে গোটেইখিনিত তো তেওঁলোকে বহুত আনন্দিত হৈছে।